यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। কণী, গাখীৰ আৰু মাংসৰ বাবে আমাৰ ৰাজ্যৰ পৰা কেইবাশ কোটি টকা ওলাই যায়। ইয়াৰ মূল কাৰণ হ'ল আমাৰ অনুৎপাদনশীল পশুধন আৰু হাঁহ কুকুৰা। কিন্তু উন্নত জাতৰ পশুধন, হাঁহ কুকুৰা পালন কৰি গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালে নিজৰ প্ৰয়োজনীয় পৰিপুষ্টিৰ উপৰিও অতিৰিক্ত আয়ৰ পথ গঢ়িব পাৰে। ফলত ধনৰ বৰ্হিগমন ৰোধ হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী হৈ উঠিব। শেহতীয়াকৈ এছাম উদ্যোগী যুৱকে ব্যৱসায়িক ভিত্তিত হাঁহ কুকুৰা পালন কৰি যথেষ্ট লাভৱান হৈছে। পেণ্ডেমিক COVID-19ৰ বাবে বহুতো লোকে বিকল্প আয়ৰ উৎস হিচাপে উন্নত জাতৰ কুকুৰা, গাহৰি পালন কৰিছে। আন একাংশই সৰু সৰু ইনকিউবেটৰ সাজি কণী উমনি দিয়াৰ ব্যৱস্থা কৰিছে। যিহেতু বজাৰত থলুৱা কুকুৰাৰ যথেষ্ট চাহিদা আছে, বজালী ৰাজচক্ৰৰ নিমুৱা গাঁৱৰ গুণজিৎ কলিতাই বৰ্ণশংকৰ গাই গৰুৰ উপৰিও থলুৱা কুকুৰা, ব্ৰইলাৰ, কৰডনাথ, টাৰ্কি, গিনি ফাউল, হাঁহ পালনেৰে আত্মসংস্থাপিত হৈছে। তেনেদৰে নিজে সজা ইনকিউবেটৰত কণী উমনি দি পোৱালি বিক্ৰী কৰি আহিছে। এই প্ৰসংগত গুণজিৎ কলিতা আৰু তেওঁৰ সহধৰ্মিনীয়ে কয় এনেদৰে। গুণজিৎ, এটা কথা আমি সদায় মন কৰোঁ যে মিশ্ৰিত পামত কিছুমান অসুবিধাও থাকে, কিছুমান সুবিধাও থাকে। বিশেষকৈ মিশ্ৰিত পামৰ ক্ষেত্ৰত তোমাৰ যদি প্লেনিংটো ভাল নহয়, মানে তুমি এই মিশ্ৰিত পামখন তুমি দেখিছোঁ গো পালনো চাইছা, টাৰ্কি পালনো, ব্ৰইলাৰ, ফিচাৰী আৰু অন্যান্য কুকুৰা। এই বস্তুটো তুমি কেনেধৰণে ইয়াতে সুবিধা অসুবিধাটো দেখা পোৱা? নাই, মিশ্ৰিত ফাৰ্ম কৰিলে অলপ সুবিধা বা অসুবিধাও আছে। কি টাইমিংটো কমচে কম মেইনটেইন কৰা হ'ল। টাইমিংটো মেইনটেইন নকৰিলে মিশ্ৰিত ফাৰ্ম অলপ তাৰ পুৱাই উঠি বাকীখিনি গোটেই কামখিনি মেইনটেইন কৰিব লাগিব বা অলপ মেনেজমেণ্টৰ ওপৰত বহুত গুৰুত্ব দিব লাগে। ব্ৰইলাৰ বা তোৰ হাঁহ হওক, ফিচাৰী হওক, গৰু হওক, সেইখিনি টাইমটো পূৰা মেইনটেইন কৰিব লাগিব। বা মিশ্ৰিত ফাৰ্ম সেইটো বাকী অসুবিধা নাই, বেলেগ প্ৰব্লেম একো নাই। টাইমটো মেইনটেইন কৰিলে বাকী তোৰ হৈ যায়। বাকী তুমি গো পামৰ ক্ষেত্ৰত ভেকচিনেশ্যনখিনি নিয়মীয়াকৈ কৰা? হয়, ভেকচিন নিয়মীয়া কৰা যায়। আমাৰ ছাৰসকলে ভেটেনেৰি যিসকল ছাৰ আছে তেওঁলোকে মোক দিহা পৰামৰ্শ দিয়ে, তেওঁলোকৰ মতে কৰোঁ ভেকচিনখিনি। আৰু হেৰি ইঞ্চুৰেঞ্চটো কৰিছানে? ইঞ্চুৰেঞ্চ কৰিছোঁ। ইঞ্চুৰেঞ্চ কৰিছা। তাৰপিছত যদি চাওঁ তুমি যিটো কুকুৰাৰ যিটো কণী উৎপাদন হয়, লোকেল কুকুৰা, সেইখিনি হেচিংটো তুমি নিজে? হয়, নিজে ইনকিউবেটৰ বনাইছোঁ, নিজে ইনকিউবেটৰত হেচিং কৰা যায়। তাৰ হেচিং পাৰ্চেণ্টেজ কিমান হয় তোমাৰ? হেচিং পাৰ্চেণ্টেজ বৰ্তমান 80+ আহি আছে। 80+, বৰ ভাল কথা। এতিয়া কুকুৰাৰ ক্ষেত্ৰত ভেকচিনেশ্যনখিনি তুমি কৰা নে? কুকুৰাৰ ক্ষেত্ৰত ভেকচিনেশ্যন কৰা যায়। কি ভেকচিন কৰা তুমি? ভেকচিনটো ৰাণী ক্ষেত্ৰত কৰা যায়, IBD কৰা যায়। এই দুটা। আৰু ফাউল পক্সটো কৰা নে? ফাউল পক্সটো কৰা যায়। ফাউল পক্সটো কৰা। গতিকে তুমি যিটো জৈৱিক নিৰাপত্তাৰ গোটেইখিনিয়ে তুমি গোটেই কৰা। গতিকে আমি যদি ভাবোঁ যে এই গোটেইখিনি কৰাৰ পিছত এজন মানুহৰ যিটো প্লেনিং, সেই প্লেনিংখিনি মতে তুমি কৰি আছা? প্লেনিংখিনি। বেংকৰ পৰা তুমি কেনেধৰণৰ ছাপোৰ্ট পাইছা? বেংকৰ পৰা ছাপোৰ্ট পাইছোঁ। মই ফাৰ্ষ্ট ইউনিয়ন বেংকত লোন লৈছিলোঁ। ইউনিয়ন এতিয়া লোন লৈ এতিয়া বৰ্তমান লোন নাই বৰ্তমান, কিন্তু বৰ্তমান আৰু এটা এপ্লাই কৰিছোঁ মই জালাহ ইউনিয়ন বেংকত, হদলিগাঁও ইউনিয়ন বেংক ব্ৰাঞ্চত। এতিয়া তোমাৰ নেক্সট পৰিকল্পনাটো কেনে? এতিয়া তোমাৰ যিখিনি দেখিলোঁ তাৰ পিছত নেক্সট পৰিকল্পনা এখন লেয়াৰ ফাৰ্ম কৰাৰ ইচ্ছা আছে। এইটো কি জাতৰ কুকুৰা পালন কৰিম বুলি ভাবিছা? এতিয়া RIR। বৰক্ষেত্ৰীৰ ৰাজচক্ৰৰ মোকালমোৱাৰ নুৰুল আলমে উন্নত জাতৰ ছাগলী, হাঁহ কুকুৰা পালন কৰি স্বসংস্থাপিত হোৱাৰ লগতে আন 10জনকো সংস্থাপিত হোৱাত উৎসাহিত কৰিছে। স্থানীয় উদ্যমী যুৱক জাকিৰ হুছেইন ফৰ্মুদ আলীৰ সৈতে নুৰুল আলমে আমাৰ কথোপকথনত কয় এনেদৰে। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, আপোনালোকে নিশ্চয় জানে যে সম্প্ৰতি আমাৰ ৰাজ্যত এছাম উদ্যমী যুৱক ওলাইছে
বা প্ৰগতিশীল আমি কিছুমান পশুপালক ওলাইছে যিসকলে বিজ্ঞানসন্মতভাৱে ছাগলী হাঁহ কুকুৰা পালন কৰি নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে আন 10জনকো উৎসাহী কৰি তুলিছে আৰু ই নিশ্চয়কৈ এক যোগাত্মক দিশ আপোনালোকে নিশ্চয় সুখী হ'ব যে বৰক্ষেত্ৰীৰ মোকালমোৱা অঞ্চল এটা সম্ভাৱনাপূৰ্ণ অঞ্চল কাৰণ ইয়াৰ জনগাঁথনিত আমি দেখিবলৈ পাওঁ যে ইয়াত গাই গৰু পাল আৰম্ভ কৰি হাঁহ কুকুৰা ছাগলী পালনৰ যথেষ্ট আমি সম্ভাৱনাৰ দিশ কিছুমান দেখিবলৈ পাওঁ আৰু ইয়াৰ প্ৰতি সঁহাৰি জনাই ইয়াৰ বিশেষকৈ 2-এজন উদ্যমী যুৱকে আগভাগ লৈ গোটেই বৰক্ষেত্ৰী অঞ্চলতে পশুপালন খণ্ডত এক নতুন এটা আন্দোলনৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে আনকি 2-একে তেওঁলোকে নিজাকৈ ফিড মিল স্থাপন কৰি পেলাইও তেওঁলোকে আমাৰ কৃষক বা পশুপালক বন্ধুসকলক সহায় কৰিব লাগিছে তেনে এজন উদ্যমী যুৱক হৈছে নুৰুল আলম আৰু নুৰুল আলমে দেখিবলৈ আমি পাইছোঁ যে তেওঁ ছাগলী পালন আৰম্ভ কৰি তেওঁ হাঁহ কুকুৰা পালনৰে ইয়াত এটা এজন যুৱকসকলৰ মাজত এক আদৰ্শ হিচাপত নিজকে প্ৰতিষ্ঠা কৰি তুলিব হৈছে তাৰ লগত আমাৰ লগত আছে জাকিৰ হুছেইন আছে ফৰমুদ আছে এই 2জনো উদ্যমী পশুপালক তেওঁলোকেও পশুপালনৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে আন 10জনকো উৎসাহিত কৰি তুলিছে আমি ভাবোঁ এনেকুৱা উদ্যমী যুৱকৰ আগবঢ়া যি প্ৰচেষ্টা এইসকলে আন 10জনক উৎসাহিত কৰাৰ লগতে আমি যি সাধাৰণতে কৈ থাকোঁ যে আমাৰ গাখীৰ কণী মাংস উৎপাদনৰ ক্ষেত্ৰত আমি এতিয়াও স্বাৱলম্বী হ'ব পৰা নাই আমি ভাবোঁ যে এনে যুৱকৰ উৎসাহী মনোভাৱে তেওঁলোকৰ আন্তৰিক প্ৰচেষ্টা পৰিশ্ৰমে আমাৰ ৰাজ্যৰ যিটো আমি চাহিদা পূৰাব পৰাৰ কাৰণে যিটো পথ সেই পথৰ নিৰ্দেশনাত তেওঁলোকে আমাক বৰঙণি জগাব আহক আমি নুৰুল আলমৰ লগত 2 এষাৰ কথা পাতোঁ কেনেধৰণে তেওঁ এই পশুপালন ফাৰ্মখন আৰম্ভ কৰিছে নুৰুল আলম নমস্কাৰ বাৰু আলম আপুনি কওকচোন যে কেনেধৰণে আপুনি এই খণ্ডটোৰ লগত জড়িত হ'ল প্ৰথম মই আচলতে ইয়াক কোনো প্ৰফেশ্যনেলি কৰাৰ কাৰণে আগবঢ়া নাছিলোঁ প্ৰথম মই ঘৰত লাগে মাইণ্ড ছেটিছফেকশ্যন তেনেকুৱা টাইপত আৰম্ভ কৰিলোঁ কিন্তু যেতিয়া দেখিলোঁ যে ই এটা লাভজনক খুব লাভজনক ব্যৱসায় এই ব্যৱসায়টোক মই আগবঢ়াই নিয়াৰ কাৰণে লাহে লাহে আজি 6 বছৰৰ ধৰি মই ইয়াক কণ্টিনিউ কৰি আছোঁ আৰু এতিয়া দেখিছোঁ যে ই মোক যথেষ্ট পৰিমাণে লাভৰ মুখ দেখুৱাইছে আৰু মই ভাবিলোঁ যে এই ব্যৱসায়টোৰ জৰিয়তে যদি আমি নিজকে আগবঢ়াই নিওঁ আৰু আমাৰ সমাজৰ যিখিনি ডেকা যুৱক আছে যিখিনি নিবনুৱা আছে প্ৰত্যেকেই যদি এই কামটোত প্ৰতি আগ্ৰহ প্ৰকাশ কৰে বা কামটোৰ লগত জড়িত হয় তেনে নিশ্চয় অসমৰ গ্ৰাম্য অৰ্থনীতিৰ এটা সুদৃঢ় ভেটি গঢ়ি উঠিব আৰু আপুনি কেনেধৰণে আৰম্ভ কৰিলে মই প্ৰথম 4টা আনিছিলোঁ 4টা ছাগলী আনিছে 4টা ছাগলীৰে আৰম্ভ কৰিছিলোঁ তাৰপিছত মই পৰ্যায়ক্ৰমে ইয়াক বঢ়াই গৈ থাকিলোঁ মোৰ নিজৰ প্ৰডাকশ্যনে থাকিল বাহিৰৰ পৰা 2-4টা ছাগলী আনিলোঁ তাৰপিছত মই পল্ট্ৰি ছেক্টৰত আৰম্ভ কৰিলোঁ হাঁহ ৰাখিলোঁ মই আৰ্টিফিচিয়েল ছিষ্টেমত মই পণ্ড ছিষ্টেম হেৰি তেনেকৈ মই হাঁহৰ ব্যৱস্থা কৰিলোঁ আকৌ মই মুৰ্গীৰ ব্যৱস্থা কৰিলোঁ তাৰপিছত দেখিলোঁ যে এই পোৱালি লৈ খুব প্ৰব্লেম এই প্ৰব্লেমটোক ছল্ভ কৰাৰ কাৰণে মই ঘৰতে এটা আৰ্টিফিচিয়েল টাইপ নেচাৰেলি কেনেকৈ তাৰমানে মুৰ্গীটো নোহোৱাকৈ বা কুকুৰাজনী নোহোৱাকৈ কেনে টাইপত আমি ইয়াৰ প্ৰডাকশ্যন কৰিব পাৰোঁ তাৰ ওপৰত মই অকণমান চিন্তা চৰ্চা কৰি মই নিজেই ইয়াক এটা নেচাৰেলি প্ৰডাকশ্যন কৰাৰ কাৰণে আগবাঢ়িলোঁ আৰু সেইটোত মই ছাকচেছো হ'লোঁ আৰু সেইটো মোৰ কণ্টিনিউ চলিও আছে এতিয়া বৰ্তমান আপোনাৰ ছাগলী কিমান আছে মোৰ ছাগলী এতিয়া 55জনী আছে ইয়াৰ আগত মই অকণমান বেছি আছিলে মাজত কেইজনীমান মই বিক্ৰী কৰিলোঁ আৰু হাঁহ মোৰ হাঁহো আছিলে মোৰ প্ৰায় 150 হাঁহ আছিলে এতিয়া হাঁহৰ সংখ্যাও কমিছে এতিয়া আকৌ মই নতুনকৈ ভৰাম আৰু ঠিক তেনেকৈ কুকুৰাও আছিলে কুকুৰা মোৰ আঢ়ৈয়াৰ আছিলে কুকুৰা আছিল মোৰ আৰম্ভণিতে আপোনাৰ মোৰ লেয়াৰ আছিলে যিটো আপোনাৰ এইটো ৰেইনবো বস্তাৰ আছিল আৰু তাৰপিছত মই আঢ়ৈয়াৰ কৰিলোঁ আৰু আমাৰ থলুৱাটো কৰিছোঁ মই এতিয়া আপুনি ছাগলী যে আৰম্ভ কৰিলে আপুনি ছাগলী কেনেধৰণে আপুনি মাংস হিচাপত বিক্ৰী কৰেনে আপুনি পোৱালি হিচাপত বিক্ৰী মই পোৱালি হিচাপত বিক্ৰী কৰোঁ এই বৰ্ণশংকৰ পোৱালি এটাত আপুনি কিমানকৈ বিক্ৰী কৰে মই বৰ্ণশংকৰ পোৱালিবিলাক মই 10ৰ পৰা 15ৰ ভিতৰত বিক্ৰী কৰোঁ 10ৰ পৰা 15,000ৰ ভিতৰত 15,000ৰ ভিতৰত বছৰি আপুনি কিমানটা পোৱালি বিক্ৰী কৰে বছৰি তেনেকৈ ক'ব পৰা টান কিন্তু এনেই যদি আনুমানিক ধৰিব পাৰি মোটামুটি 7.5 লাখ মান টকাৰ বিক্ৰী কৰিব পৰা যায় বছৰি
আৰু ঠিক তেনেদৰে আপোনাৰ হাঁহৰ কণী হিচাপত বিক্ৰী কৰে নে মাংস হিচাপত বিক্ৰী কৰে? হাঁহৰ কণী হিচাপে বিক্ৰী কণী কৰোঁ। হিচাপত। আৰু কুকুৰা কুকুৰা মই কণীৰ কাৰণে আপুনি আৰায়াৰটো ক'ৰ পৰা আনিছিল? আৰায়াৰ আচলতে মই ডিপাৰ্টমেণ্টৰ পৰা আনিছিলোঁ, বিহুবাৰীৰ পৰা আনিছিলোঁ মই। গতিকে প্ৰিয় আমাৰ শ্ৰোতা দৰ্শক, আপোনালোকে দেখিলে যে নুৰুল আলমে ছাগলীৰ পৰা বছৰি তেওঁ প্ৰায় 7.5 লাখ টকা তেওঁ আয় কৰিলে। গতিকে ই নিশ্চয়কৈ এক আমাৰ কাৰণে যোগাত্মক দিশ। আমি ভাবোঁ যে নুৰুল আলমে যিটো ধৰণে ছাগলী পালন কৰি বছৰি 7.5 লাখ টকা তেওঁ আয় কৰে, তেওঁ এজন চৰকাৰী মানে চাকৰিয়ালতকৈ তেওঁ যথেষ্ট ভাল এটা আয় কৰি আছে আৰু তেওঁ এখন সুন্দৰভাৱে পৰিয়াল এটা চলাই নিয়াৰ লগতে আন 10জনকো তেওঁ সংস্থাপিত কৰাৰ পথ নিৰ্দেশনা দিছে। আমাৰ লগত আছে জাকিৰ হুছেইন। জাকিৰ কওক, আপুনি কেনেধৰণে আপুনি আৰম্ভ কৰিছিল? মই ঠিক তেনেদৰে প্ৰথমতে সৰুকৈ কৰিছিলোঁ, পিছত এতিয়া মই সিমান লাভজন মানে কৰিব পৰা নাই, যিহেতু মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ আৰু ফিউচাৰলৈ এইটো এনেকুৱা প্লেনিং আছে ভালকৈ ডাঙৰকৈ কৰা। আৰু ফৰ্মুট গাই গৰু দি আপুনি আৰম্ভ চলি আছে, গতিকে কুকুৰাৰ কথাও চিন্তা? মই ভৱিষ্যতে আৰু অলপ বহলাৰ কাৰণে অলপ চিন্তা চৰ্চা কৰি আছোঁ। মোৰ HSF জাতৰ গৰু আছে, প্ৰায় 12 লিটাৰ গাখীৰ মই তাৰমানে উৎপাদন কৰি আছে। বাৰু নুৰুল আলম, আপুনি এই ইয়াতে যিটো ধৰণে আৰম্ভ কৰিলে, এতিয়া আপুনি কিমানখিনি ইয়াতে আমাৰ এনেধৰণে স্বাৱলম্বীৰ কাৰণে আমাৰ কিছুমান ফাৰ্মাৰ্ছ বা আমাৰ এণ্টাৰপ্ৰিনাৰ্ছ গঢ়ি উঠিছে, বা আপুনি কেনেধৰণে তেওঁলোকক সহায় কৰিছে? এতিয়া চাওক, মই মোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা বা মোৰ জৰিয়তে যিখিনি মানুহ হৈছে প্ৰায় 150মান পৰিয়াল অলৰেডি মানে ফাৰ্মিং চিষ্টেমত আহি গৈছে। কুকুৰাই হওক, গাহৰিয়ে হওক, গটাৰীয়ে হওক বা আপোনাৰ ডায়েৰী হওক, বিভিন্ন ছেক্টৰত পশুপালনৰ ক্ষেত্ৰত বিভিন্ন দিশত আত্মনিয়োগ হৈছে। আৰু তেনেধৰণত মোৰ ওচৰতে অকণমান ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ হ'ব ক্ষুদিৰাম বুলি, তেখেতে আচলতে এখন ভাল পশুপালক ডায়েৰীৰ ক্ষেত্ৰত। তেখেতৰ বহুকেইজনী গাই গৰু আছে আৰু এতিয়া তেখেতৰ প্ৰায় 150 লিটাৰৰ ওপৰত গাখীৰ পাৰ ডে প্ৰডাকশ্যন হয়। ঠিক তেনেকুৱা বহুকেইজন আছে। বাৰু আমি জানো যে আমাৰ মুকালমুৱাত এটা ফিড মানে প্ৰডিউচিং ইউনিট এটা আছে। ফিড প্ৰডিউচিং এটা ইউনিট আছে আৰু ফিড প্ৰডিউচিংটো ইউনিটটো ময়ে কৰিছিলোঁ আৰু ইয়াৰ ব্ৰেণ্ড নেমটো হৈছে ষ্টাৰ ফিড বুলি। আৰু ই কমপ্লিট নেচাৰেলি, ইয়াত কোনো কেমিকেল মিক্স নাই। আমাৰ অসমত উৎপাদিত হোৱা থলুৱা শস্যৰ সংমিশ্ৰণৰ দ্বাৰা এইটো উৎপাদন কৰা হয়। এটা দৈনিক প্ৰডাকশ্যন কিমান হয় আৰু বৰ্তমান মাৰ্কেটিং কেনেকুৱা হৈছে আৰু কেনেকুৱা চাহিদা কেনেকুৱা? উৎপাদন কিমান আৰু চাহিদা কেনেকুৱা? উৎপাদন পাৰ ডে মোৰ 200 কুইণ্টলৰ কেপাচিটি, মোৰ 200 কুইণ্টল প্ৰডাকশ্যন হয়। আৰু মোৰ চাহিদা বুলি ক'লে যথেষ্ট চাহিদা আছে। আৰু বৰ্তমান বজাৰত আচলতে মই চাহিদা পূৰণ কৰিব পৰা নাই। বিভিন্ন কোম্পানী আছে যে বিভিন্ন কোম্পানীৰ লগত গৈও মই সিহঁতৰ লগত প্ৰতিযোগিতা কৰিও কিন্তু মই আজি চাহিদাটো মই পূৰণ কৰিব পৰা নাই। কিন্তু ইয়াক মই অকণমান বহল কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। এই ক্ষেত্ৰত কিবা বেংকিং লোন বা তেনেকুৱা ফাইনেন্সিয়েল ইনষ্টিটিউটৰ পৰা সহায় লোৱাৰ কথা ভাবিছে? বেংকিং ছেক্টৰ বুলি ক'ব গ'লে আচলতে বেংকিং ছেক্টৰে এতিয়ালৈকে আমাক কোনো ধৰণৰ হেল্প কৰা নাই। আৰু বেংকিং ছেক্টৰে মোৰ বুলি নহয়, আমাৰ পশুপালকক প্ৰায় 80% পশুপালকে বেংকিং ছেক্টৰৰ অসমত সমগ্ৰ অসমতে কোনো ধৰণৰ সহযোগিতা আগবঢ়া নাই। গতিকে আপুনি এতিয়া আমি জানো যে আপোনালোকে এটা ভাল পশুপালন সংস্থা এটা গঢ়ি তুলিছে। এই সংস্থাটোৱে কেনেধৰণে কাম কৰিছে? আপুনি নিশ্চয় তাৰ সাধাৰণ সম্পাদক? মই হয়, নিশ্চয় মই ইয়াৰ মুখ্য সম্পাদক হয়। আৰু আমি এই সন্থাটোৱে ইতিমধ্যে বাক্সা জিলাৰ ভূটানখুটিত এখন ছাগলী গাঁও স্থাপন কৰিছোঁ। ঠিক তেনেদৰে বামুন্দিৰ হাজো বামুন্দিত আমি এখন কুকুৰা গাঁও স্থাপন কৰিছোঁ। ঠিক তেনেকৈ পৰ্যায়ক্ৰমে আমি আগবাঢ়ি গৈ আছোঁ। আৰু মোৰ ভাইটিও বন্ধুও এখেতে অলৰেডি এটা মিল্ক প্ৰচেছিং ইউনিট এটা আৰম্ভ কৰিছে, মুকালমুৱা মিল্ক পাৰ্লাৰ বুলি। আৰু এইটো চলি আছে আৰু ইয়াক আকৌ অলপ এক্সপ্লেইন কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। প্ৰিয় শ্ৰোতা দৰ্শক, আপোনালোকে দেখিলে যে নুৰুল আলমে অকলে আগবাঢ়ি যোৱা নাই। তেওঁ প্ৰায় এই অঞ্চলৰ প্ৰায় 150 গৰাকী যুৱক বা মানে কৃষকক তেওঁ আগবঢ়াই লৈ গৈছে এই পশুপালন খণ্ডৰ মানে। তাতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল তেখেতে এটা ফিড মিক্সাৰ প্লেণ্ট এটা তেওঁ স্থাপন কৰিছে, যাৰ কেপাচিটি প্ৰায় 200 কুইণ্টল।
আৰু থলুৱা শস্যৰে তেওঁলোকে যিটোৱে হেৰি কৰিছে তাৰ নিশ্চয় গুণাগুণ আছে আৰু যেতিয়া চাহিদা পূৰাব নোৱাৰা কথাটো এইটোকে বুজায় যে আমাৰ কৃষক পশুপালকসকলে আন্তৰিকতাৰে তেওঁৰ এই ফিডটো ষ্টাৰ ফিডটো গ্ৰহণ কৰিছে ঠিক তেনেদৰে আমি জানো জাকিৰৰ মিল্ক পাউডাৰৰ কথা জানো আৰু মিল্ক পাউডাৰ এইবাৰ আমাৰ খানাপাৰাত যিখন লাইফ ষ্টক চলিছে সেই লাইফ ষ্টকছত জাকিৰৰ মিল্ক পাউডাৰখনে যথেষ্ট জনপ্ৰিয় লাভ কৰিছে তেওঁ ভাল এটা ব্যৱসায় কৰিবলৈ সক্ষম হৈছে গতিকে আমি ভাবোঁ যে নুৰুল আলমৰ দৰে যিটো ব্যক্তি উদ্যমী যুৱক বা তেওঁলোকৰ যিটো সৌদু অসম পশুপালন যিটো উদ্যমিতা সংস্থা এটা আছে এই সংস্থাটোৱে কেৱল বৰক্ষেত্ৰী অঞ্চলতে তেওঁলোকে সামৰি থকা নাই তেওঁলোকে বাস্কা কামৰূপ জিলাৰ বামুণ্ডিত এইবোৰতো তেওঁলোকে কিছুমান খুব ইন'ভেটিভ উদ্যমী কাম কাজ লৈছে যেনেকৈ কুকুৰা গাঁও লৈছে বামুণ্ডি অঞ্চলত বাস্কাত লৈছে তেওঁলোকে ছাগলী গাঁও আৰু এই ক্ষেত্ৰত তেওঁলোকৰ যিজন সভাপতি দীপাংকৰ শৰ্মাৰ নামো আমি ল'ব লাগিব দীপাংকৰ শৰ্মাও এখন ভাল আমি আপোনালোকে নিশ্চয় আমাৰ আগৰ এপিছ'ডত নিশ্চয় দেখা পাইছে কৃষি দৰ্শনত দীপাংকৰ শৰ্মা ৰাজ্যিক ভিত্তিত এজন ভাল এণ্টাৰপ্ৰিনাৰ তেওঁ শ্ৰেষ্ঠ পশুপালকৰ সন্মান লাভ কৰিছিল তেওঁৰো ভাল ছাগলী ইউনিট আছে আমি ভাবোঁ যে দীপাংকৰ শৰ্মা হওক বা নুৰুল আলম হওক জাকিৰ হওক বা ফৰমুদ এওঁলোকৰ নিচিনা উদ্যমী যুৱকে আমাৰ পশুপালন খণ্ডত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আমাৰ যিটো চাহিদাৰ ক্ষেত্ৰত থকা যিটো প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আমি সক্ষম হ'ব বুলি সদায় আশা কৰোঁ বজালী ৰাজচক্ৰৰ কোৱাৰা গাঁৱৰ প্ৰফুল্ল কলিতাই অইন ক্ষেত্ৰত সংস্থাপনৰ আশা নেদেখি পশুপালনৰ যোগেদি আত্মসংস্থাপিত হৈ পিতৃ মাতৃ ভাতৃৰ সৈতে জীৱন নিৰ্বাহ কৰি আছে এটা সময়ত আৰ্থিক দীনতা ভোগা প্ৰফুল্ল কলিতাই বৰ্তমানে পকীঘৰ সজাৰ লগতে সুন্দৰভাৱে পৰিয়ালটো চলাই দিছে গাই গৰুৰ উপৰিও টাৰ্কি গিনি ফাউল কৰদনাথ কুকুৰা পালন কৰা প্ৰফুল্ল কলিতাই কয় এনেদৰে প্ৰফুল্ল তুমি এই মিশ্ৰিত পামখন তুমি আৰু তোমাৰ পামত দেখিছোঁ তোমাৰ গৰু আছে গাহৰি আছে হাঁহ আছে কুকুৰা আছে এই পামখন তুমি প্ৰথমতে কেনেধৰণে আৰম্ভ কৰিছিলা আৰু কিয় আৰম্ভ কৰিলা কেনেধৰণে মানে কথাটো হ'ল কি আমি ধৰক দুখীয়া মানুহ আছিলোঁ বিৰাট চাকৰি তাকৰিটো আৰু ক'ত পাম টকা দিব লাগিব সেইকাৰণে ভাবিলোঁ প্ৰথম এটা গাহৰি কিনিলোঁ কিনি কিনে পোৱালিবিলাক হ'ল পাঠক ছাৰো থাকিলে ছাৰে ক'লে ট্ৰিটমেণ্টবিলাক কৰে এনেকৈ ৰাখি ৰাখি আজি গাহৰি ডাঙৰ হ'ল বছৰত বিক্ৰী কৰি দিওঁ ধৰক বছৰত বিক্ৰী কৰিলে 4-5 লাখ টকা পাওঁ আমি গাহৰিৰ পৰা এতিয়া গাহৰি তোমাৰ কিমান আছে গাহৰি 40টামান আছে এতিয়া আৰু বছৰি পোৱালি কিমান বিক্ৰী কৰা তুমি বছৰি পোৱালি 10টা গাহৰি পোৱালি দিয়ে 10টা গাহৰি দিলে 100টা দিয়ে মোটামুটি 100টা তুমি বিক্ৰী কৰিব পাৰা তোমাৰ গাহৰি তোমাৰ ইয়াৰ পৰাই কিনি নিয়ে নে তুমি ক'ত বিক্ৰী কৰিব নিব লাগে না আমাৰ ইয়াৰ পৰাই নে বেপাৰী প্ৰতিটো পোৱালিত কিমানকৈ বিক্ৰী কৰা এই লকডাউনৰ সময়তো দাম কমিছিল তেতিয়া 1500-1600 এতিয়া 2500-3000 এনেকৈ বিক্ৰী হয় তোমাৰ কি জাতৰ মানে তুমি গাহৰি কৰিছা গাহৰি আমাৰ ইয়ৰ্কশ্বায়াৰ আছে হেমশ্বায়াৰ আৰু লোকেলটো আছে লোকেল আছে আৰু ভেকচিনখিনি দি আছানে ভেকচিন দিছোঁ সোৱাইন ফ্লু আমাৰ পাঠক ছাৰে দি দিয়ে সোৱাইন ফিভাৰ বাৰু এই যে এতিয়া যে আমাৰ ASF বুলি বেমাৰ এটা আহিছে আফ্ৰিকান সোৱাইন ফিভাৰ তুমি এই গাহৰি পামখনত কোনো মানুহ সোমাব দিয়া নেকি মানুহ তেনেকৈ সোমাব নিদিওঁ মই ভাল কথা অৰ্থাৎ মানুহ সোমাব গ'লে হয়তো বীজাণু আমি লৈ যাব পাৰোঁ তাৰপিছত তুমি গাহৰিৰ পিছত কি আৰম্ভ কৰিলা গাহৰিৰ পিছত এইবিলাক চৰাই মুৰ্গী কি কুকুৰা পালন কৰিছা এই টাৰ্কি আনিলোঁ সৰুতে বেচোঁ এইবিলাক পোৱালিবিলাক এতিয়াতো আৰু কণী পাৰে কণী ফুকাই কিনে মেচিনত দি সেইবিলাক বিক্ৰী কৰোঁ এনেকুৱা কিমান বিক্ৰী কৰা পোৱালি তোমাৰ পোৱালিটো 500 টকা বিক্ৰী কৰোঁ জৰা 500 টাৰ্কি আৰু তোমাৰ এই পুখুৰীত কি মাছ দিছা পুখুৰীত গ্ৰাছ কাপ আছে বেছিকৈ আৰু ভাংনা আছে বছৰত কিমান টকা তুমি এই পুখুৰীটোৰ পৰা পোৱা পুখুৰীটোত 50,000 মান টকা পাওঁ তাৰপিছত তুমি গাই গৰু দুটা আছে আমাৰ কিমান উৎপাদন হয় গাই দুটাৰ পৰা 20 লিটাৰমানকৈ ডেইলি উৎপাদন হয় এই গাখীৰখিনি ক'ত বিক্ৰী কৰা গাখীৰখিনি আমি সমবায়ত দিওঁ নিত্যানন্দ কামধেনু সমবায়তখিনি দিয়া তুমি সপ্তাহত হয়তো পইচাখিনি পোৱা 10 দিন হ'লে দিয়ে পইচাটো বাৰু প্ৰফুল্ল তুমি এটা কথা কোৱাচোন যে এই পাম আৰম্ভ কৰাৰ আগতে তোমালোকৰ পৰিৱেশ হেৰিটো কেনেকুৱা আছিল আৰ্থিকভাৱে কেনেকুৱা সমস্যা আছিল আৰ্থিকভাৱে মানে আমাৰতো একোৱেই নাছিল প্ৰথমতে এই বেলেগৰ মাটিত
দেউতাই খেতি কৰে অঁ আধা মাটিয়াত দি এনেকৈ আমিও অলপ ডাঙৰ হ'লোঁ কি কৰোঁ বোলো এইবিলাকে কৰিলোঁ আৰু আৰু এতিয়া যি পামখনত তুমি গৰুৰ পাম গাহৰি পাম বা কুকুৰা পাম আৰু হিচাপে ইয়াৰ পৰা যিখিনি আয় হৈছে এই আয়খিনি তুমি কেনেধৰণে ঘৰৰ খৰচত বাদে আৰু কি কাম কৰিলা ঘৰৰ কাৰণে ঘৰৰ মানে এইবিলাক ঘৰ বনালোঁ অলপ তাৰপিছত কি বুলি কয় আমি আৰু চলি আছোঁ সুন্দৰকৈ এইবিলাক চব তুমি এইবিলাক য'ত বাথৰুম হেৰি লেট্ৰিন এইবোৰ গোটেই তুমি ইয়াৰ ইনকামৰ পৰা আৰু ঘৰটোও বনাইছা ঘৰটো তাৰ আগতে তোমাৰ ঘৰ হেৰি আছিল ঘৰ নাছিলে আমাৰ বাঁহৰ ঘৰ আছিল খেৰৰ চাল আছিল অৰ্থাৎ এই আয়ৰ পৰাই তুমি আৰু তুমি প্ৰফুল্ল এইটো কথা ক'বানে যে মানে মানুহ আমাৰ যুৱকসকলে যিসকলৰ বা চাকৰি পোৱা নাই তেওঁলোকে এনেকুৱা পশুপালন কৰি তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে বা তেওঁলোকে পৰিয়াল এটা চলাব পাৰে বুলি তুমি ভাবানে নিশ্চয় পাৰে আমি যেনেকৈ পাৰিছোঁ আমাকতো আৰু কোনো পইচা দিয়া নাই বা আমি বেংকৰ লোনো লোৱা নাই এতিয়াহে এটা KCCৰ কাৰণে কৰিছোঁ আৰু এই পাঠক ছাৰে কৰি দিছিলে KCC লোনৰ কাৰণে এই যে এনেকুৱা পশুপালন ক্ষেত্ৰত সেই ল'ৰাজনৰ মনটো কেনেকুৱা হ'ব লাগিব কি গুণৰ প্ৰয়োজন থাকে বুলি ভাবা যে এনেকুৱা ফাৰ্ম এখন খুলিবৰ কাৰণে তেওঁৰ কি মনৰ এটা হেৰি থাকিব লাগিব মনৰ সেইটো মানে কি নিজে কাম কৰিব লাগিব একদম নিজে কাম কৰিব লাগিব কোনটি গাহৰি খাইছে নে খোৱা নাই কি হৈছে নিজে চাই থাকিব লাগিব বেলেগৰ দ্বাৰা কৰিলে নহ'ব নিজে কষ্ট কৰিব লাগিব নিজে কষ্ট কৰিব লাগিব মানে যেতিয়া আনৰ ওপৰত ডিপেণ্ড কৰিলে নহ'ব সেইটো গতিকে তোমাৰ এটা কথা কোৱা তুমি সামগ্ৰিকভাৱে এই গোটেই গাহৰিয়ে হওক বা কুকুৰাই হওক বা তোমাৰ মাহেকত তুমি কিমানখিনি তোমাৰ আয় হয় খৰচ বাদ দি পেলাই খৰচ বাদ দি 30,000 মান টকা হয় গোটেইখিনি অৰ্থাৎ তুমি এজন ভাল চাকৰিয়ালৰ যিটো দৰমহা অসম চৰকাৰৰ সেইটো তুমি পাই আছা পাই আছোঁ গতিকে তুমি এইসকল ল'ৰা ছোৱালীক কি ক'বা যিসকলে পশুপালন বা গাহৰি পাম খুলিম বুলি ভাবে কুকুৰা পাম বুলি ভাবে বা ফিচাৰী খুলিম বুলি তেওঁলোকক কি ক'ব খোজা তুমি যে তোমালোকে কেনেধৰণে আগবাঢ়ি আহা এইটো কি ক'বা এটা আহ্বান কি দিবা তুমি তেওঁলোকৰো নিজৰটো জাগা আছে প্ৰথমতে পইচা নাপায় না চব ল'ৰাই পইচা নাপালে কমকৈ পঢ়িব লাগিব কৰিলে আৰু আমাৰ দৰে ছাকচেছ হ'ব পাৰিব এদিন সামগ্ৰিকভাৱে গ্ৰাম্য অৰ্থনীতিৰ বিকাশত পশুপালন খণ্ডই নীৰৱে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে সেয়ে পশুপালন বিভাগ বেংক আদিৰ সময় সাপেক্ষ সহযোগিতাই শিক্ষিত যুৱকৰ স্বনিয়োজনত সহায়ক হ'ব পাৰে প্ৰয়োজন মাথো ঐকান্তিক প্ৰচেষ্টা ধৈৰ্য আৰু পৰিশ্ৰমৰ किसान भाइयों गांठ बांध लो बहुत बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ